নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। টি20 বিশ্বকাপ আহি আছে। অহা জুন মাহত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ'বলৈ গৈ আছে। এপ্ৰিলৰ লাষ্টত নতুবা মে'ৰ প্ৰথম সপ্তাহত প্ৰথম দিনাই টি20 বিশ্বকাপৰ বাবে ভাৰতীয় টীম ঘোষণা হোৱাৰ চান্স আছে। আৰু বৰ্তমান সময়ত বিভিন্ন ক্ৰিকেট বিশেষজ্ঞই তেওঁলোকৰ নিজৰ মনৰে টীমবিলাক দি আছে, নিজৰ মনৰ পৰা ভাবি কেনেকুৱা ধৰণৰ হ'ব লাগে। IPLৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি বহুতে টীম দিছে। আৰু এজন ক্ৰিকেট বিশেষজ্ঞ আৰু ভাৰতৰ পূৰ্ব ক্ৰিকেটাৰ যাৰ নাম মহম্মদ কেফ, আপোনালোকে চিনি পায় মহম্মদ কেফে এটা টীম দিছে আৰু তাত ৰিয়ান পৰাগকো অন্তৰ্ভুক্ত কৰিছে 15ৰ ভিতৰত। সাধাৰণতে যিজন মহম্মদ কেফ তেখেতে প্লেইং 11 দিছে 11জন আৰু লগতে বেঞ্চত 4জন ৰাখিবৰ বাবে সৰ্বমুঠ 15জন তেখেতে দিছে। গতিকে তেখেতৰ যিটো টীম সেইটো মোৰ লগত আছে। আপোনালোকে স্ক্ৰীনত দেখা পাব কোন কোন আছে। চাওক আপোনালোকে, যশস্বী জয়ছোৱাল আৰু ৰোহিত শৰ্মা এই দুজনক তেখেতে অপেনাৰ হিচাপে চিলেক্ট কৰিছে আৰু নিশ্চিতভাৱে এই দুজনে হোৱাৰ বহুত চান্স আছে। দেন বিৰাট কোহলি আৰু সূৰ্য কুমাৰ যাদৱ এই দুজনতো থাকিবই নিশ্চিতভাৱে। হাৰ্দিক পাণ্ডিয়াক লৈছে, ঋষভ পণ্টকো তেখেতে লৈছে। ঋষভ পণ্টক থকা নথকাক লৈ পেলাই প্ৰশ্ন আছে, তথাপিতো মহম্মদ কেফৰ ফালৰ পৰা ঋষভ পণ্টক লোৱা হৈছে, হাৰ্দিক পাণ্ডিয়াকো কিন্তু লোৱা হৈছে। দেন অক্ষৰ পেটেলক লোৱা হৈছে। অক্ষৰ পেটেলক মই লোৱাটো পচন্দ কৰা নাই, কিন্তু অক্ষৰ পেটেলকো ইয়াত অন্তৰ্ভুক্ত কৰা দেখিবলৈ পাইছোঁ। সাধাৰণতে আমাৰ ইণ্ডিয়ান টীমটো BCCI বহুত লোভত যায় বেটিঙৰ কাৰণে, মানে অক্ষৰ পেটেলৰ ফালে অলপ মানে লোভৰ দৃষ্টিভংগী আছে, কাৰণ বেটিংটো থকাৰ কাৰণে বলিঙৰ লগতে। দেন জাদেজাটো থাকিব অলৰাউণ্ডাৰ হিচাপে স্পিন বলিং। দেন কুলদীপ যাদৱক ৰাখিছে, বুমৰাহক ৰাখিছে আৰু অৰ্শদীপ সিঙক ৰাখিছে। কুলদীপ যাদৱ ভাল প্ৰদৰ্শনেই হৈ আছিলে, দেন বুমৰাহটো ভাল প্ৰদৰ্শনেই হৈ আছে মোটামুটি। দেন অৰ্শদীপৰো ভাল প্ৰদৰ্শন, বেয়া প্ৰদৰ্শন নহয়। খেল সাধাৰণতে শেষৰ ফালে ঘূৰাই দিব পৰা ক্ষমতা ৰাখে। দেন বেঞ্চৰ কথা ক'বলৈ গ'লে যুজবেন্দ্ৰ চাহালক বেঞ্চত ৰাখিব বিচাৰিছে, বেঞ্চত 4জন ৰাখিছে। শিৱম ডুবেক তেখেতে বেঞ্চত ৰাখিব বিচাৰিছে। শিৱম ডুবে কেনেকুৱা ভাল প্ৰদৰ্শন কৰি আছে আপোনালোকে দেখিছে এইবাৰ IPLত। দেন ৰিয়ান পৰাগকো বেঞ্চত ৰাখিব বিচাৰিছে। দেন মহম্মদ চিৰাজকো বেঞ্চত ৰাখিব বিচাৰিছে। গতিকে প্লেইং 11টো দিছে, লগতে বেঞ্চত 4জন ৰাখিছে। আমাৰ ৰিয়ান পৰাগো কিন্তু বেঞ্চত আছে, চাহল আছে, ডুবে আছে আৰু মহম্মদ চিৰাজো বেঞ্চত আছে। গতিকে যিটো চিন্তা চৰ্চা কৰি পেলাই মহম্মদ কেফে টীম দিছে, সেই টীমটো সাধাৰণতে ইমানো বেয়াও লগা নাই আৰু ভাল লাগিছে। বহুত কেইজন কিন্তু ইয়াৰ পৰা অন্তৰ্ভুক্ত হোৱাৰ পূৰা চান্স আছে আৰু আমি সুখী হ'ম যদি ৰিয়ান পৰাগ তাত কেনেবাকৈ অন্তৰ্ভুক্ত হয়। আৰু তেখেতৰ নিচিনা এজন ইমান ক্ৰিকেট বিশেষজ্ঞ, ইমান IPL টীমক কোচো কৰিছে, তেখেতে যদি কৈছে তেতিয়া বহুত চান্স থাকিবও পাৰে নিশ্চিতভাৱে। গতিকে এই ভিডিঅ'টো ইমানে। আপোনালোকে কি ভাবে, ৰিয়ান পৰাগে 15ৰ ভিতৰত বেঞ্চত হ'লেও চান্স পাবলৈ সক্ষম হ'ব নেকি মহম্মদ কেফে কোৱাৰ দৰে? সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।